নমস্কাৰ মই আজি এইটো ভিডিঅ'টো এলজিএনএছৰ বিষয়ে ক'ম আৰু এলজিএনএছৰ বিষয়ে মোক বহুতে সুধি আছে যে ফোন কৰিছে সুধিছে যে এলজিএনএছৰ বিষয়ে আপোনালোকে কেনেকৈ কেলকুলেট কৰিলে পিনি আমাক কথাখিনি কয় মানে মই কওঁ বা বেলেগেও কয় যে আজি এটা এলজিএনএছ যদি আপুনি যদি লৈ আজি মাৰ্কেটত আহে তেতিয়াহ'লে আপোনাৰ 1 বছৰ যদি ইয়াক যদি হোল্ড কৰে তেতিয়াহ'লে 27টা কইন হয় 10টা এলজিএনএছ লৈ যদি আপুনি যদি মাৰ্কেটত আহে বা ইয়াত যদি সোমায় অৰিজিন এলজিএনএছ টোকেন সেই এলজিএনএছ টোকেনটোত যদি আপোনালোকে সোমায় তেতিয়াহ'লে এক মাহত 13টা কইন হয় বুলি আমি কওঁ কিন্তু এটো কেনেকৈ হয় আমাক বহুতে প্ৰশ্ন কৰি আছে ই কেনেকৈ হয় এই কথাষাৰ সুধি আছে মই আজি এই কথাষাৰকে কমপ্লিট আপোনালোকে জানিবৰ কাৰণে মই ইয়াত কেলকুলেট হ'ব এই সিস্টেমটোত এটা কেলকুলেট আছে এই কেলকুলেট হ'ব মই আজি আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টোত হেকলৈকে চাব যাতে আপোনালোকৰ নিজৰ ওয়ালেট খুলি আপোনালোকে সেই কেলকুলেট কৰিব পাৰে ঠিক আছে আপোনালোকে তাত কেলকুলেটৰটো পাব কেলকুলেটৰটোত মই আপোনালোকক দেখাই দিম আপোনালোকে গৈ চাব পাৰে মই কোৱা কথা আৰু এই সিস্টেমে কোৱা কথাখিনিৰ মাজত কিবা পাৰ্থক্য আছে নেকি মোক মানে বহুতে সুধি আছে বহুতে ফোন কৰি আছে বহুতে মেছেজ কৰি আছে যে আপুনি যে কৈছে এটা এলজিএনএছ লৈ 10টা এলজিএনএছ 100টা এলজিএনএছ ললে বলে মাহটোত 30টা বাহে কম্পাউন্ডিং সিস্টেমটোত এটো হৈছে কম্পাউন্ডিং সিস্টেম মই এটো আগতে আপোনালোকক কৈছো ডিসেন্ট্ৰেলাইজ 100% ডিসেন্ট্ৰেলাইজ বুলি আমি পাইছো আৰু এই পলিগন ব্লকচেইনত ডাই লগত ট্ৰাই এপ হয় মই হেকিনি কথাখিনি আগৰ ভিডিঅ'ত কৈছো আপোনালোকে মোৰ কথাখিনি যদি বিশ্বাস নকৰে তেতিয়াহ'লে আপোনালোকে নিজে কেলকুলেট কৰি সিস্টেমত চাব পাৰিব চাব পৰা কেনে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিছো বা আপোনালোকক মই দিছো কাৰণ আপোনালোকে নিজে চাব পাৰিব বলক এতিয়া মই স্ক্ৰিনত যাওঁ মোবাইল স্ক্ৰিনত যাওঁ আৰু গুটে ডিটেইলছটো আপোনালোকে চাই ল'ব পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলত যেটো আপুনি ডিসেন্ট্ৰেলাইজ এপ আছে এই ডিসেন্ট্ৰেলাইজ এপটো খুলি আপোনাৰ ওয়ালেটটো খুলি ল'ব তাৰ পাছত খোলাৰ পাছতে 3 লাইনত ক্লিক কৰিব 3 লাইনত ক্লিক কৰি লৈ ষ্ট্ৰাইকটোত ক্লিক কৰিব ষ্ট্ৰাইক ক্লিক কৰাৰ পাছত এইদৰে আপোনাৰ স্ক্ৰিনত দেখিবলৈ পাব ইয়াক অলপমান ওপৰলে স্ক্ৰল কৰি দিব ইয়াক যেতিয়া ওপৰলে স্ক্ৰল কৰিলে মানে এইদৰে আপোনাৰ মোবাইল স্ক্ৰিনত দেখিবলৈ পাব ইয়াতে কেলকুলেটৰটো আছে আৰু এই কেলকুলেটৰটোত আপুনি কেলকুলেট কৰি চাব পাৰে আজি যদি আপুনি এটা কয়েন লৈ পিনি বা এটা টোকেন লৈ পিনি ইয়াত যদি আহে 7 দিনত কিমান কম্পাউন্ডিং হ'ব ইয়াতে তলত আপুনি এলজিএনএছ বেলেন্সত দেখিবলৈ পাব ইয়াক আপুনি 1 মাহৰ কাৰণে যদি হোল্ড কৰে তেতিয়াহ'লে ইয়াতে কিমান কম্পাউন্ডিং হৈ পিনি আপোনাৰ কিমান বাঢ়িছে এই বস্তুখিনি আপুনি ইয়াতে দেখিবলৈ পাব আপোনাৰ এলজিএনএছ বেলেন্স যেটো হেতু আপোনাৰ হে তেনেকৈ কৰি দেখাব আপোনাৰ 6 মান্থৰ কাৰণে এটা টোকেন লৈ পিনি আপোনাৰ 6 মান্থ যদি ইয়াক যদি হোল্ড কৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব এলজিএনএছ বেলেন্স হ'বগে 5 মানে 5টা কয়েন হৈ যাবগে এটা কয়েন্সৰ পৰা আপোনাৰ 5টা কয়েন্স আপোনাৰ কম্পাউন্ডিং হৈ পিনি 5টা কয়েন হ'ব 1 বছৰৰ কাৰণে কৰি দিলে বেটা ইয়াক যদি আপুনি 1 বছৰৰ কাৰণে ইয়াক এটা কয়েন লৈ পিনি যদি 1 বছৰো আপুনি বহি দিয়ে 1 বছৰ পাছতহে চাম বুলি ক'লে আপোনাৰ এলজিএনএছ হ'বগে আপোনাৰ 27টা আপুনি যদি আজি ইয়াতে যদি এটা নহয় এতিয়া মই 5টা টোকেনৰ কথা কওঁ ইয়াতে আপুনি 5টা টোকেন দেখিছে ইয়াতে মই 5টা টোকেন মাৰিছো 7 দিনত মই মাৰি চালো 7 দিনত আপোনাৰ 5টা টোকেনটো 7 দিনত কম্পাউন্ডিং হৈ এটো হল হয়নে আপোনাৰ 1 মান্থত কম্পাউন্ডিং হৈ ইমানটো হ'ব আপুনি এই বেলেন্সখিনি ইয়াতে চাই ল'ব পাৰিব 6 মান্থৰ কাৰণে হোল্ড কৰিলে মানে ইমানটো হ'ব 1 ইয়াৰ কাৰণে হোল্ড কৰিলে ইয়াত 135টা এলজিএনএছ হ'ব এটা 10টা টোকেনৰ কথাটো ইয়াতে মই চাওঁ 10টা টোকেন কৰিলো 10টা টোকেন কৰিলো হয়নে 10টা টোকেনটো মই 7 দিনৰটো চালো 7 দিনত আপোনাৰ
1 মাহত আপুনি কি পাব 13টা হ'ব এই কথাখিনি মোক মানে মই এক্সাম্পল সহকাৰে এই কাৰণে কৈ আছো মোক বহুতে সুধি আছে ইয়া ক্যালকুলেটটো কেনেকৈ কৰে আপোনালোকে যে কৈ আছে এটা টোকন ললে মানে 27টা টোকন পাই ইয়া ক্যালকুলেটটো কেনেকৈ কৰে মই ডাইৰেক্ট সিস্টেমৰ যেটো ক্যালকুলেট এই সিস্টেমৰ ক্যালকুলেটটো মই কৰি দেখাইছো ইয়াক আজি মাৰ্কেট হিচাপত হা মাৰ্কেট ৰেট হিচাপত আজি মাৰ্কেট ৰেট হিচাপত মই দেখাই দিছো আপোনাৰ 10টা কইনটো 1 মাহত আপোনাৰ 3টা কইন আপোনাৰ কম্পাউন্ডিং হৈ গুছি আহিব ইয়াক 6 মাহৰ কাৰণে আপুনি যদি একো নকৰে এই 6 মাহত আপোনাৰ 10টা কইনটো 50টা হ'বগে 1 বছৰৰ কাৰণে ৰাখিলে মানে 271 ওচৰাচি হয় 272টা মই 71টাই ধৰিলো 271টা হ'ব বুজি পালে এতিয়া মই মেইন ফ্যাক্টটো ইয়াত কৈ দিছো মই এটা 10টা কইনৰ এই কথাখিনি কম মই 10টা কইন ইয়াত কেনেকে ধৰণে কি হৈছে মই এই কথাখিনি কম হা আপুনি 10টা কইন আজি ডেটত ললে লৈ আপুনি কি হৈছে ইয়াক আজি মাৰ্কেট ৰেটত কিনিলে ইয়াত লাভটো ক'ত আছে মই এটো দেখাই দিছো আজি মাৰ্কেট ৰেটত আপুনি কিনিলে কিনা পাছত আজি ধৰক আপোনাৰ $15 চলি আছে মই এক্সাম্পল হওকাই কৈছো হা $15 চলি আছে মই 100 টকা কেনে ডলাৰ ধৰি লৈছো 1500 টকা আৰু আপুনি 10টা কইনত 15000 দি পিনি ইয়াতে আহিলে ইয়াতে জয়েন হল হয়নে 15000 দিলে পিনি ইয়াতে জয়েন হোৱা পাছত আপোনাৰ 7 দিনত কি কম্পাউন্ডিং হৈছে মানে আপুনি তো কম্পাউন্ডিং সিস্টেমটো তো আপোনাকটো মই কৈছো বা বেলেগে হলো আপোনাক যিজন সিনিয়ৰ হয় সিনিয়ৰ জনে কৈছে যে ইয়াতে কম্পাউন্ডিং চলে 1% per day কম্পাউন্ডিং হয় ইমানটো আপোনাৰ কম্পাউন্ডিং হয় এটা সব আপুনি এই 10টা তো 7 দিনত আপোনাৰ কম্পাউন্ডিং হৈছে ইমানটো হল হয়নে আপুনি 1 মাহ দিন যদি ইয়াক যদি হোল্ড কৰে ইয়াৰ আপোনাৰ কম্পাউন্ডিং হৈ 13টা হল হয়নে আপুনি কিনিছিলে 10টা আপোনাৰ হে 10টা তো 10টা ভাগে থাকিবলৈ দি এই যেটো 3টা তো বাহিলে যে 3টা কইনটো বা 3টা টোকেনটো আপুনি সেল কৰিব পাৰে এটো আপোনাৰ লাভৰ বুলি ধৰিব পাৰে ঠিক আপুনি যদি ইয়াতে এটা কথা চাব আপুনি যদি 100 টকা কেনে 1000 টকা কেনেও আজি ডেটত মই এতিয়া 1600 টকা 1500 টকা ধৰি দিলু হয় না 1500 টকাটো মই ধৰিহে দিছো এক্সাম্পল কৈছো ইয়াত 1500 টকা আপুনি ধৰক ইয়াতে যেটো প্ৰফিট হল 3টাটো যেটো প্ৰফিট হল 3টাটো আপুনি জানিবা 1000 টকা কেনেও বিক্ৰী কৰিলে আপুনি 3000 টকা পালে আপোনাৰ 15000 টো 15000 ভাগি থাকিব প্ৰতিটো মাহত সিস্টেমটো বুজিবলৈ একেবাৰে সহজ আছে আপুনি প্ৰতিটো মাহে এদৰে আপুনি ইয়াৰ পৰা প্ৰফিটটো উলিয়াই থাকিব পাৰে ইয়াক যেতিয়ালৈকে আপুনি নিজৰ কেপিটেলটো উলিয়াই নানে তেতিয়ালৈকে আপোনাৰ এই সিস্টেমটোতে আপুনি উলিয়াই থাকিব পাৰে আপুনি বলে 1 বছৰলে মই উলিয়া এটো সিস্টেমতে লওঁ বলে আৰু অলপ মই পইচা পাইছো আপুনি মই আৰু 10টা লগত আৰু 10টা প্লাস কৰি দিও আপুনি হেতুও পাৰে আপুনি ধৰক যদি হে মই বলে নাই 10টা তো প্লাস নকৰো মই এটো সিস্টেমতে মই 1 বছৰ সময় মই জিমানটো পাই আপোনাৰ জিমানটো হেৰিয়ে লয় হিমানটো দিনলৈকে আপুনি ইয়াৰ পৰা প্ৰফিট লৈ থাকিব পাৰে আজি ডেটত যদি আপুনি যদি 100টা কইন লয় ইয়াত 100টা কইন ললে মানে আপোনাৰ 7 দিনত কিমানটা 6টা কইন বাহিব ইয়াক যদি আপুনি যদি 1 মাহৰ কাৰণে যদি ৰাখি দিয়ে তেতিয়াহলে 131টা কইন হল আপুনি হে 100টাটো আপুনি ৰাখি লৈ পিনি 31টাটো আপুনি বিক্ৰী কৰিব পাৰে ধৰক আপুনি 1000 কেনে বিক্ৰী কৰিলো 31000 টকা ইয়াত পাব আপুনি মার্কেট ওয়াইজতে কিনিব লাগিব মার্কেট ওয়াইজতে বিক্ৰী কৰিব লাগিব আজি আপুনি কিনা টাইমত দাম কম আপুনি বিক্ৰী কৰা টাইমত দাম বেছি আপুনি হে বেছি দামতে আপুনি বিক্ৰী কৰিব লাগিব আপুনি কিনা টাইমত দাম বেছি আপোনাৰ বিকা টাইমত দাম কমিলে আপুনি হে কম দামতে বিক্ৰী কৰিব লাগিব তথাপিতো আপোনাৰ ইয়াত লস নাই কেলে আপোনাৰ নিজৰ কেপিটেলটো কেপিটেল ভাগে থাকি যায় আৰু যেটো প্ৰফিট হয় হে প্ৰফিটটোহে আপুনি বিক্ৰী লৈ আছে মানে 31টাটো আপোনাৰ প্ৰফিটৰ 100টাটো আপোনাৰ মূলধনৰ মানে নিজৰ কেপিটেল 100টাটো থাকিবলৈ দিলে 31টাটো আপুনি প্ৰতিটো মাহতে বিক্ৰী কৰি গৈ থাকিব পাৰে ঠিক আছে এদৰে আপুনি ক্যালকুলেট কৰি ইয়াত চাব পাৰে
মই ভাবোঁ আপোনালোকে বুজি পালে কথাখিনি। মই একেবাৰে সহজ নিয়মত আপোনালোকক এক্সাম্পল হৈ মই কথাখিনি বুজাই দিলোঁ। আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াতে কি ধৰণে কম্পাউণ্ডিংটো হয়, কেনেকৈ ধৰণে আপোনাৰ কইন্সটো বাঢ়ে, এই কথাখিনি ইয়াতে কেলকুলেট আছে। আপোনাৰ কেলকুলেটত আপুনি আহিলে মানে গোটেই কথাখিনি জলজল পলপটকেনে ওলাই পৰিব। গতিকেলৈ যদি আপোনালোকে LGNSত আহোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ ওচৰতো যদি LGNS কোনোবাই যদি আপোনাক ৰেফাৰেল কৰিছে, তেতিয়াহ'লে আপোনালোকে সোমাই ল'ব পাৰে। যদি আপোনালোকে কোনো ৰেফাৰেল কৰা নাই, তেতিয়াহ'লে মোৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ আগৰ ভিডিঅ'ত নাম্বাৰ দিয়া আছে, আৰু এইটো ভিডিঅ'টো মই নাম্বাৰ কৈ দিছোঁ 7002139558। আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মানে ইয়াতে LGNS কইন আপোনালোকে কিনিব পাৰিব। থেংক ইউ, ধন্যবাদ।